শেৱালি শেৱালি ক'ত আছানো? চাওঁ এইফালে আহাচোন। কওকচোন, কিয় মাতিছিলে ন? মই বজাৰলৈ যাওঁ, ঘৰত কি কি নাই চাই পেলাই লিষ্ট এখন বনাই মোক দিয়া। আগতে আকৌ ইফালৰ পৰা আহিব মা অমুকটো, সিফালৰ পৰা আহিব মা তামুকটো। এতিয়া ঘৈণীয়েকক পাই মোক দৰকাৰেই নোহোৱা হ'ল। মই মানুহজনী এইখিনিতে বহি থাকিলোঁ, তাৰ চকুতেই নপৰিল। আহিয়ে খালি চিধা ঘৈণীয়েককহে চিঞৰিছে। মই ঘৰৰ বজাৰৰ লিষ্ট তাক দিবই নোৱাৰা হ'লোঁ। আগতে ঘৰৰ বজাৰৰ লিষ্ট তাক ঘৈণীয়েকেহে দিছিল। মা, তুমিনো কিয় তেনেকৈ কৈছা? আগতে ঘৰখনত বোৱাৰী নাছিল, সেইকাৰণে চব কথা তোমাকে সোধোঁ। এতিয়া বোৱাৰী আহিল যেতিয়া বজাৰৰ হিচাপটো জানিবা মই বোৱাৰীকে সুধিলোঁ। কিনো ডাঙৰ কথাটো হ'ল? এতিয়া তুমি অকণমান আৰাম কৰা। এইটো বয়সত তুমি আৰাম কৰিব লাগে, ভালহে পাব লাগে। তোমাৰ কামৰ প্ৰেছাৰ কমিছে, তুমি ভালহে পাব লাগে। আজি ইমান দিনে তুমি আমাক কষ্ট কৰি খুৱালা আৰু এতিয়া আৰু তুমি একো কাম বন কৰিব নালাগে, তুমি ৰেষ্টত থাকা। ঘৰত বোৱাৰী আহিল যেতিয়া এতিয়া বোৱাৰীয়ে কৰক। নালাগে নালাগে, তাই মোক সুখ দিবলৈ। কৰ ভিক্ষাৰী এজনী আনি ঘৰ সোমাইছেহি। এজনীক মই কোনোদিনাখনে বোৱাৰী হিচাপে মানি ল'ব নোৱাৰোঁ। মা, আপুনি মোক কথাই কথাই কিয় দুখীয়া বুলি হাঁহে? মই কি দুখীয়া হ'লো বুলি মানুহ নহয় নেকি? মোৰ কি জীয়াই থকা অধিকাৰ নাই নেকি? মা, কোন মা? নেমাতিবি তই মোক মা বুলি। মা, তুমিনো তাইক কিয় তেনেকুৱা ব্যৱহাৰ কৰা? তাই জানো এইখন ঘৰলৈ নিজে আহিছে? তাইক মই ভাল পাওঁ আৰু মই আনিছোঁ কাৰণেহে তাই আহিছে। এতিয়া তাই তোমাৰ বোৱাৰী আৰু মোৰ পত্নী। তুমি তাইক তেনেকৈ কথাবোৰ নকবাচোন। তোমাৰ এই টেঙা মাতবোৰ তাই প্ৰতি মুহূৰ্ততে কেনেকৈ সহ্য কৰিব? তাইও মানুহে। মানুহ হ'লেই হ'বনে? আজিলৈকে তাই যৌতুকৰ নামত কি আনিছে? মাকৰ ঘৰৰ পৰা কিবা এটা দিছেনে? তই যদি তগৰক বিয়া পাতিলি হয়, কি নিদিলে হয় সিহঁতে তোক? গাড়ীয়ে গুৰাই সা সম্পত্তি ভৰাই দিলে হয়। এতিয়া এইজনীক আনি কি পাইছ তই? হা, কি পাইছ? তোমাক আৰু মই কি বুলি বুজাম মা? তুমি কিয় ইমান লোভীয়া? চব সময়তে যে সা সম্পত্তি বিচাৰি থাকা, যৌতুক বিচাৰি থাকা। মৰিলে কি সেইসোপা লগত লৈ যাবা নেকি? দুখীয়া মানুহবোৰ কি মানুহ নহয় নেকি? চব সময়তে খালি যৌতুক যৌতুক সা সম্পত্তি বিচাৰি থাকে। কাম নাই আৰু ফাল্টু চিন্তা কৰি থাকিব। আপুনি মনে মনে থাককচোন। ইমান টানকৈ কথা কৈছে, ওচৰৰ মানুহে শুনিলে ভাবিব আমাৰ ঘৰত কাজিয়া হৈছে। ঠিকে কৈছা তুমি। এইবোৰৰ লগত কোনে মুখ চুপতি মাৰি থাকে? ব'লা ভিতৰলৈ ব'লা। সি মুখ চুপতি মাৰা বুলি ভাবিছে। আজিকালি টকা পইচা নহ'লে কোনে কাক গুৰুত্ব দিয়ে? মই মানি ল'ব নোৱাৰো দেই। শৰতৰ মাক, একেবাৰে বোৱাৰী পাই গোটেইজনী গাত ততেই নাইকিয়া হৈ আছে। পিছে কাকনো ইমান খং কৰি আছা? তোমালোক আহিছা? আহা আহা, বহাহি। হ'ব দিয়া, ইয়াতে বহিছোঁ। কাকনো খং কৰিম আৰু, এই শৰতকে খং কৰিছোঁ। সৰুৰ পৰাই কষ্ট কৰি ডাঙৰ কৰিলোঁ। কালি ছোৱালী আনোতে আজি মাকৰ মুখে মুখে তৰ্ক কৰিব পৰা হ'ল। এইবোৰ ল'ৰা ছোৱালী মায়া মোহ চব মিছা, বুজিছা? চব মিছা। তগৰৰ দেউতাকে ইমানকে মোক লাগিছিল তেওঁ ছোৱালীজনীক তালৈ দিবলৈ। সি পাই ক'ৰ ভিকহু ঘৰৰ ছোৱালী এজনী আনিলে। এতিয়া মোৰ শান্তি নোহোৱা হৈছে। সি যদি মোৰ কথা শুনি তগৰক বিয়া পাতিলে হয়, কিমান যে তাৰ সুখ হ'ল হয়। এজনীয়ে ছোৱালী, ল'ৰা চৰা বুলিবলৈ নাই। গোটেইবোৰ জানো সা সম্পত্তি তাৰে নহ'ল হয়? আজিকালি ল'ৰা ছোৱালীৰ কথা নকবা আৰু। ধন টকা পইচা নাচায় সিহঁতে, দেখিব ধুনীয়া হ'লেই হ'ল আৰু। পিছত জীৱনটো কেনেকৈ চলিব, কি কৰিব, সেইবোৰ সিহঁতৰ চিন্তা নাই। পিছে বোৱাৰী ঘৰত নাই নেকি এতিয়া? আছে আছে, নাথাকি ক'লৈ যাবনো? আলহী অহা বুলি গম পায়ো ওলাই অহা নাই যে। সেয়াই, মাক বাপেকে শিক্ষা দিলেহে। এতিয়া তাকে যদি মই দুআষাৰমান কওঁ, মানুহে ক'ব মোৰ মুখখন চোকা, শাহুৱেকজনী বৰ কাঢ়া, বোৱাৰীকক দেখিবই নোৱাৰে। সেইটোতো হয়েই, ভালটো ক'লে বেয়াটোহে হয়গৈ। পিছে বোৱাৰী এতিয়া কামে বনে কেনেকুৱা? কৈছাহেনে, একোডালেই নাজানে। মাক বাপেকে কিবা শিকালেহে। খুৰী, বৰমা বহিছে? বহিছোঁ। তুমি কি কৰি আছিলানো ভিতৰতে? এখেত বজাৰলৈ যাব ওলাইছে। ঘৰত কিবা কিবি নাইকিয়া হৈ আছে, তাকে লিষ্ট এখন বনাই দিছিলোঁ। তামোল খাওকচোন। দিয়া, তামোলখন পালে আৰু একো নালাগে বুজিছা। বৰ লাগিজনী দেখুৱাব আহিছে। লোৱা তামোল খোৱা। তোমালোক ৰখা, আমি এতিয়া গৈ থাকোঁ দিয়া। যোৱা। মানুহৰ আগত বৰ লাগি হৈ দেখুৱাব আহিছা না? কিনো লাগি হৈ দেখুৱালো মা? মই দেখোন একোৱে কোৱা নাই। মোক নুসুধাকৈ যে তামোল দিলিহি, কাৰণটো কি? তোৰ মায়ে ঘৰৰ পৰা আনি থৈছিলে নেকি? ঘৰলৈ আলহী আহিলে চাহ তামোল দিয়াটো জানো বোৱাৰী মানুহৰ কৰ্তব্য নহয় না? তামোলখন দিওঁতেও আপোনাক সুধি দিব লাগেনে? প্ৰয়োজন হ'লে সুধিব লাগিব। সকলো মানুহকে মই চাহ তামোলৰ জুতি ল'ব নিদিওঁ মোৰ ঘৰত। আজিৰ পৰা কোনোবা আহিলে এনেকৈ ঘপককৈ তামোল চাহ নানিবি, মোক সুধি ল'বি। হ'ব মা, মোৰ ভুল হৈ গ'ল। আজিৰ পৰা আপোনাক সুধিহে কৰিম। মোৰ ঘৰৰ বোৱাৰী হ'বলৈ তোৰ বৰ চখ লাগি আছিল নহয়। মজা দি আছোঁ তোক। মা, ভাত হ'লনে? হ'ল যদি মোক সোনকালে দিয়া, মোৰ দেৰি হৈছে। হেমন্ত, তোৰ লগত মোৰ কথা দুটামান আছে। কি কথা মা, কোৱা। দাদায়ে যি ভুল কৰিলে কৰিলে, তইও আকৌ তাৰ দৰে ভুল নকৰিবি। ইমান ধনী মানুহ ঘৰৰ ছোৱালীজনী চাই থৈ দিলি ওচৰতে, সেইজনীক বিয়া নাপাতি ক'ৰ ভিকহু ঘৰৰ এজনী আনি সোমোৱালেহি। নাই নাই মা, তুমি চিন্তাই নকৰিবা। মই দাদাৰ নিচিনা ভুল নকৰোঁ। মই যিজনী ছোৱালীক ভাল পাই আছোঁ, তাই বৰ ধনী মানুহ ঘৰৰ ছোৱালী, আৰু তাইৰ দেউতাকেও জানে মই যে তাইক ভাল পাওঁ বুলি। তুমি যদি মান্তি হোৱা, মই তাইকে বিয়া পাতিম। যদি তাই সঁচাকৈ ধনী ঘৰৰ ছোৱালী, তই মোৰ পাৰ্মিশ্যন লৈ থাকিব নালাগে। যিমান পাৰোঁ সোনকালে তাইক লৈ আহ। বিয়া পাতি আনিব পাৰিলোঁ হয়, কিন্তু বিয়া পাতি এনেই কিয় মিছাতে টকা পইচাবোৰ খৰচ কৰোঁ? তাই যদি আহে, তই পলুৱাই লৈ আহিবি। পিছত ঘৰতে সৰু সুৰাকৈ বুঢ়া বিয়াখন পাতি থৈ দিম আৰু। এনেই বিয়া পাতি বহুত টকা পইচা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। ঠিক আছে মা, তোমাৰ পাৰ্মিশ্যন পালোঁ যেতিয়া, তাই আহোঁ বুলি ক'লে মই লৈ আহিম। তই টেবুলত বহ গৈ যা, মই ভাত দিমগৈ। সোনকাল কৰা, মোৰ অফিচ দেৰি হৈছে। মই জানোৱেই, হেমন্তই কেতিয়াও দুখীয়া ঘৰৰ ছোৱালী নাচায়। মোৰ মনৰ আশাবোৰ পূৰাব পাৰে যদি কেৱল হেমন্তইহে পাৰিব। শৰতকো বহুত আশা কৰিছিলোঁ, কিন্তু সি মোৰ আশাবোৰত চেঁচা পানী ঢালিলে।
এইজনী কি যাদু কৰিলে মোৰ ল'ৰাটোক ঠিক নাই। আগতে সি মোৰ সকলোবোৰ কথাই শুনিছিল। ঐ সেউতি, কি কৰিছ? নাই, এনেই কথা পাতি আছো। ঐ হেমন্তই বোলে যোৱাকালি ছোৱালী আনিলে। বোৱাৰীজনী চাই আহোগৈ কেনেকুৱা। ঐ নেলাগে, আমাৰ ঘৰলৈকে পুৰণা হ'লে এনেই দেখিবি। পুৰণা হ'লেতো দেখিমেই, নতুনতে চোৱা নিচিনা হ'ব নোৱাৰে নহয়। গৈছো ৰ। হেৰি, আপুনি খৰিকেইডাল কাটক গৈ যাওক। আপোনাৰ খৰিকেইডাল কাটি হ'লে মই পামহিয়ে। ব'ল, দেৰি নকৰো দেই, সোনকালে আহিম। আগৰজনীক আকৌ দেখিবই নোৱাৰে নহয়, দুখীয়া ঘৰৰ বুলি। শুনিছো এইজনী বোলে ধনী মানুহ ঘৰৰ। কি বা কৰিছে তাকে অকণমান চাই আহোগৈ ব'ল। তাকেহে, আগৰ বোৱাৰীজনী বেয়া নহয় ন, কথাই বতৰাই ভাল। কিন্তু দুখীয়া হ'ল বুলিয়ে তাইক ইমান অৱহেলা কৰে, বেয়াই লাগে বোৱাৰীজনীলৈ। তাই জানো এনেও অকণমান লোভীয়া নহয়? ডাঙৰ বোৱাৰীকে সম্পত্তি আনিব পৰা নাই, সেইকাৰণে তাইক বেয়া পায়। এই দুজনীও ভাল আৰু দেই, কাৰ ঘৰত কি হৈছে নহৈছে তাকেই খবলৈ ফুৰে দুইজনীয়ে। কেতিয়াবা এনেকুৱা বেয়াকে ফচিব নহয়, মই আগুৱাই যোৱাত নাই দেই। যি কয় কৰি থাকক, মই খৰিকেইডালকে ফালোগৈ। বোলো ঘৰত কোনোবা আছেনে? আপোনালোক আহিছে? মাহঁত চব ভিতৰতে আছে, যাওক। হেমন্ত, তুমি বোলে ছোৱালী আনিলা? ভিতৰতে আছে, যাওক। মোৰ কাম এটা আছে, মই এফালে যাওঁ, আপোনালোকে ভিতৰতে বহকগৈ, যাওক। হ'ব দিয়া। আয়ো, ধনী ঘৰৰ বোৱাৰী পাই গাত তাতেই নোহোৱা হৈ আছে। কৈছাহেনে, মাকৰ ঘৰ বৰ ধনী। পলাই আহোঁতেই যিমানবোৰহে অলংকাৰ পিন্ধি আহিছে। তুমি হাততহে চাবানে, ডিঙিতহে চাবানে, কাণতহে চাবা? পলাই আহোঁতে কেতিয়াবা যৌতুক আনা কাৰোবাক শুনিছা? আমাৰ বোৱাৰীয়ে আকৌ পলাই আহোঁতেও চব যৌতুকীয়া সম্পত্তি লৈ আহিছে। ফ্ৰিজ আনিছে, ৱাশ্বিং মেচিন আনিছে, আৰু তোমালোকে যে বহি আছা সেই চোফাযোৰো আনিছে। তাইৰ ৰুমটোৰ কথাটো ক'বই নালাগে। গডৰেজ, বক্স পালেং, ৱাৰ্ডব আৰু যে কতো কি বিভিন্ন ধৰণৰ বস্তু আনিছেও, মই নামেই নাজানো ভালকে। আনফালে আকৌ তাই দেখিবলৈও ধুনীয়া। আমাৰ গাঁওখনতে তাই নিচিনা ধুনীয়া দেখা বোৱাৰী নোলাবই। পিছে বোৱাৰী ক'ত আছেনো? মাতা আকৌ আমি চাওঁ। আমি বোৱাৰী চাবলৈহে আহিছোঁ। ইমান দেৰি হ'ল আমি বহি থকা, অহাই নাই দেখোন বোৱাৰীজনী। আহিব ৰ'বা, তাই ভিতৰতে কিবা কিবি কামত লাগি আছে। ডাঙৰজনীৰ নিচিনা নহয় নহয়, সৰুজনী বহুত ভাল, কাম বনো কৰিব জানে। মা, মই টাউনৰ পৰা আহোঁগৈ। মোৰ কিবা কিবি প্ৰয়োজনীয় বস্তু কেইটামান আনিবলৈ থাকি গ'ল। এয়াই নেকি নতুন বোৱাৰী? এয়াই নতুন বোৱাৰী। বোৱাৰী, এওঁলোকে তোমাক চাবলৈ আহিছে। তুমি এওঁলোকৰ কাৰণে চাহ দুকাপ বনাই নাযোৱা, ক'ত যোৱা পিছত গৈ থাকিবা। কি চাহ বনাম? মই ঘৰতেই পানী এগিলাচ লৈ খাই পোৱা নাই, আৰু এতিয়া ইয়াত চাহ বনাম? নেলাগে নেলাগে বোৱাৰী, আমি চাহ নাখাওঁ। আমি তোমাক চাবলৈহে আহিছিলোঁ। মোক চাবলৈ আহিছে? মোক আকৌ কি চাবলৈ আহিছে? মই কিবা মংগল গ্ৰহৰ পৰা আহিছোঁ নেকি? বোৱাৰী, তুমি টাউনলৈ যাম বুলি কৈছিলা নহয়, যোৱা, তোমাৰ দেৰি হ'ব। মই এওঁলোকক চাহ কৰি দিম। আপোনাৰ সৰু বোৱাৰীজনী বৰ কাৰা হ'ব যেন পাইছোঁ দেই। কি বোৱাৰী পালে নহয় নহয়, তাই কাৰা নহয়। সিহঁতৰ কথা কোৱা ধৰণেই তেনেকুৱা, টাউনৰ মানুহ যে। আৰু টাউনতনো কোনে কাৰ ঘৰত বোৱাৰী চাবলৈ যায়? তাই সেইকাৰণে তেনেকৈ কৈছে। তাইক চাবলৈ অহা বুলি কোৱাৰ কাৰণে তাই আচৰিত হৈছে। আজি আমি আহিলোঁ বুলিহে, যদি আমাৰ ঠাইত গাঁৱৰ বেলেগ আলহী আহিল হয়, তেনেহ'লে আপুনি কিমান লাজ পালে হয় কওকচোন? আপোনাৰ সন্মানটো ক'ত থাকিল হয়? এই থোৱা, মই গাঁৱৰ মানুহক কাৰোবাক খাতিৰ কৰোঁ নেকি? বোৱাৰীয়ে কথাবোৰ তেনেকৈ ক'লেও মই অকণো বেয়া নাপাওঁ। ধনে ধানে যি সুবাহে যৌতুকীয়া সম্পত্তি লৈ আহিছে, গাঁৱৰ কোনোবাই আহি দিবহি নেকি? ধন সম্পত্তি আনিলে বুলিয়ে তাইক আপুনি এৰাল চিগা গৰুৰ দৰে এৰি দিব নেকি? অহা দুদিন হৈছেহে, কেনেকৈ অকলে দমদমকৈ ওলাই গৈছে চহৰলৈ যাওঁ বুলি। হয় দিয়ক, আমি চাবলৈ আহিছোঁ বুলি কওঁতে আমাক কেনেকৈ ক'লে? এনেকুৱা বোৱাৰীয়ে ঘৰখনৰ কি নীতি নিয়ম মানি চলিব? এই থোৱা নীতি নিয়ম মই দেখিছোঁ নহয়, কাৰ কেনেকুৱা। তোমালোকে বোৱাৰী চাবলৈ আহিছিলে চালা, আৰু এতিয়া যোৱা। যাম, তুমি নকলেও যাম। এনেকুৱা বোৱাৰী চাবলৈ আহে নেকি? মান সন্মান নাইকিয়া, ধন টকা পইচা থাকিলেই নহ'ব নহয়। সেউতি, ব'ল, কি চাই আছ? এনেকুৱা বোৱাৰী আমি নাচাইহে পাৰিছোঁ। ব'ল। এই যোৱা, তোমালোকৰ সেইবোৰে কাম। কাৰ বোৱাৰী কেনেকুৱা, কাৰ ঘৰত কি হৈছে তাকেই খবৰ লৈ ফুৰিবা। এতিয়া ঘৰে ঘৰে কৈ ফুৰাগৈ, ইহঁতৰ বোৱাৰীজনী তেনেকুৱা, সিহঁতৰ বোৱাৰীজনী এনেকুৱা। কাম নাইকিয়া চব কিয় আহে জানো? মা, আপোনাৰ লগত কথা এটা আছিলে। কি কথা? ঘৰৰ পৰা দাদাই ফোন কৰিছিলে, দেউতাৰ হেনো গাটো বেয়া, মোক এবাৰ মাতি পঠিয়াইছে। নোৱাৰে যাবলৈ, তই ঘৰলৈ গ'লে ইয়াত কোনে কাম কৰিব? মৌচুমী আছে দেখোন মা, দুদিনৰ বাবে তাই কৰিব ঘৰৰ কামখিনি। দেউতাৰ বেমাৰ কাৰণেহে মই যাবলৈ খুজিছোঁ, এনে দেখোন নাযাওঁৱে। তোৰ বাপেৰে মৰি যাওক, মোৰ কি আহে কি যায়? নোৱাৰে যাব বুলি কৈছোঁ নহয়, নোৱাৰে যাব। মৌচুমীৰ লগত তই নিজকে নিমিলাবি, তাইৰ লগত তই কিহৰ পাত্তা পাৱ? তাই হৈছে ধনী ঘৰৰ ছোৱালী, আৰু তই হৈছ ভিকহু ঘৰৰ। তাইক দেখিছনে নাই, গোটেইজনী অলংকাৰে কেনেকৈ চাটি ফুটি আছে? তোৰ কি আছে? তাই মাকৰ ঘৰলৈ যায়, মৌচুমী ঘৰৰ কাম কৰিব লাগে। লাজ পোৱা নাই তই তাইক কাম পাচিবলৈ? তই তাইৰ লগত পাত্তা পাৱনে? তাই কিমানবোৰ সম্পত্তি আনিছে, ফ্ৰিজ, ৱাশ্বিং মেচিন, বক্স পালেং, AC, গডৰেজ, কিমান যে কি বস্তু আনিছে। তই কি আনিছ হা? সুদা লাও খোলাটো লৈ আহিছ মোৰ মূৰটো চুবাবলৈ? কি হৈছে, মোৰ নাম লৈ থকা যেন পালোঁ? মৌচুমী, মই দুদিনৰ বাবে ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। দেউতাৰ হেনো গাটো বেয়া, তুমি দুদিনৰ বাবে ঘৰৰ কামখিনি কৰিবাচোন। আজি একো কামেই কৰিব নালাগে, ৰাতিলৈ ভাতকেইটা বনালেই হ'ব। বাকী ঘৰৰ কাম মই কৰিয়ে থৈছোঁ। বা, তোমাৰো কিন্তু কম সাহস নহয় দেই। মোক ভাত বনাবলৈ কৈছা, ঘৰৰ কাম কৰিবলৈ কৈছা? মই আজিলৈকে নিজে পানী এগিলাচ লৈ খাই পোৱা নাই, আৰু এতিয়া মই ইয়াত ভাত বনাম?
মোৰ পৰা এইবোৰ আশা নকৰিবা দেই যোনে যি কৰা কৰি থাকা শুনিলি নহয় তই যাব নোৱাৰো বুলি কৈছো নহয় নোৱাৰো যাব যদি ইমান ইমাৰ্জেঞ্চি হৈছে ফোন কৰি খবৰ ল হ'ব মা আপোনালোকক কিমানকৈ কোৱাৰ পিছতো যাবলৈ নিদিয়ে যেতিয়া নেযাওঁ বাৰু গোটেইখিনি কাম কৰি আজৰিয়ে কৰিছিলোঁ ভাতকেইটাহে বনাব আছিল লেকচাৰ মাৰি নাথাকিবি মনে মনে কাম কৰ দেউতা মই যাব নোৱাৰিম তুমি মোক বেয়া নেপাবা দেউতা দুখীয়া হোৱাটোৱে আমাৰ বাবে বহুত ডাঙৰ ভুল হ'ল মাক তুমি কথাটো ক'লানে নাই কোৱা মাক কি বুলি কথাটো কওঁ ভাবিয়ে পোৱা নাই মায়ে আমাক বহুত মৰম কৰে আৰু তোমাকো কম মৰম কৰেনে নিজৰ ছোৱালীৰ দৰে ভাবে একো কামেই কৰিবলৈ নিদিয়ে দাদাবুক দেখিবই নোৱাৰে বৌক কেনেকৈ গালি পাৰি থাকে শুনিছা তোমাৰ মা স্বাৰ্থপৰ আকৌ দাদাই যে চাকৰি নাই আৰু বৈ যে যৌতুকত একো সম্পত্তি আনিব নোৱাৰিলে সেইকাৰণে বৌক বেয়া ব্যৱহাৰ কৰে কিমান টৰ্চাৰ কৰি থাকে বৌক বৈ বুলিহে সহ্য কৰিছে মই হোৱা হ'লে কেতিয়াও সহ্য নকৰোঁ তুমিও কম নহয় দিয়া তুমিও বৌক বহুত কথা শুনাই থাকা সেইবোৰ বাদ দিয়া মই যিটো ক'বলৈ কৈছোঁ সেইটো কোৱাগৈ মাক গৈ আৰু তুমি যদি ক'বলৈ নোৱাৰা মই ক'মগৈ তুমি ক'ব নালাগে ৰ'বা সুবিধা বুজি ময়ে ক'ম মায়ে ৰুমতে বহি আছে এতিয়া কোৱাগৈ কওঁগৈ দিয়া তোমাৰ পৰা আৰু শান্তি নাই মা কি কৰিছা কি কৰিবি আৰু আঁঠুকেইটা ইমান বিষাইছে তাকে বহি লৈ মালিচ কৰি আছোঁ আঁঠুৰ বিষাইছে মলম অলপ লগাই দিয়া আকৌ এই লগাইছোঁ ভাল পোৱা নাই ডক্টৰকে এবাৰ দেখাই ল'ব লাগিব মা তোমাৰ লগত কথা এটা আছিল কি কথা কচোন মা তুমিতো দেখিছাই মোৰ অফিচ টাউনত সদায় অহা যোৱা কৰিবলৈ বৰ কষ্ট পাইছোঁ সেয়েহে ভাবিছোঁ মই টাউনতে ভাড়াঘৰ এটা লওঁ তই অকলে বনাই সিজাই খাব পাৰিবি জানো মৌচুমীকো লৈ যাম কি তই আকৌ এইটো কি সিদ্ধান্ত লৈছ তহঁত দুটা ইয়াৰ পৰা গুচি গ'লে মই কাৰ লগত থাকিম কিয় দাদা বৌহঁত নাথাকিব জানো সিহঁতৰ লগতে থাকিবা একদম সিহঁতৰ কথা নকবি সেইজনীৰ লগত মই থাকিম নেকি আপুনি চিন্তা নকৰিব মা আমি গৈ আগে ছেটেল হৈ লওঁ তাৰপিছত আপোনাকো লৈ যাম অঁ মা মৌচুমীয়ে ঠিকেই কৈছে তুমি চিন্তা নকৰিবা কেইদিনমানৰ পিছত তোমাকো আমাৰ লগতে লৈ যাম অঁ লৈ যাওঁ যদি একো কথা নাই বাৰু যা তহঁতে কেইদিনমানৰ পিছত মোকো লৈ যাবিহি মায়ে যে ইমান সোনকালে কথাটো মানি ল'ব মই ভবাই নাছিলোঁ বোলা বোলা সোনকালে পেকিং কৰাগৈ ভালেই হ'ব ইয়াৰ পৰা গুচি যামগৈ এইজনী মুখখন কোনে চাই থাকে টাউনতে আৰামত থাকিমগৈ সিহঁতৰ লগত মা মই অকণমান ওলাই যাওঁ আহোঁতে মোৰ অলপ পলম হ'ব বাথৰুমতে কাপোৰখিনি থৈ আহিছোঁ ধুই দিবচোন আৰু ঘৰকেইটা মুচি পেলাব আৰু ভাত পানী কি ৰান্ধে ৰান্ধিব দুপৰীয়া পুতেকে ভাত খাবলৈ আহিব হেনো বোৱাৰী কাম কৰা মানুহজনী নাহে নেকি আহিম বুলিতো কৈছিলে কিয় বা অহা নাই তাইক মই ফোন কৰিছোঁ কিন্তু তাই ফোনটো ৰিচিভ কৰা নাই আপুনিয়ে কৰি থ'ব কামখিনি মোৰ গাটো বৰ বিষ হৈছে কাম বন কৰিবলৈ নোৱাৰোঁ দেখোন ডক্টৰকহে এবাৰ দেখাম বুলি ভাবিছিলোঁ হ'ব পিছত এদিন গৈ দেখাই আহিবগৈ মই আহিছোঁ মই অহা পিছদিনাখনে কাম কৰা মানুহজনী গৈছেগৈ আজিলৈকে অহা নাই কাম কৰি কৰি মোৰ হাত ভৰিবোৰ নচলা হৈ গৈছেগৈ আগতে গাঁৱৰ ঘৰত থাকোঁতে কামেই নকৰোঁ চব ডাঙৰ বোৱাৰীয়ে কৰে কাম কৰা মানুহজনী আহিলেহে যদি অকণমান শান্তি পাওঁ আৰু মৌচুমী তুমি কাম কৰা বাইজনীক কিয় আহিবলৈ মানা কৰিছা ক'ত মই মানা কৰিলোঁ তাই নিজেই অহা নাই মই ইমান ফোন কৰি আছোঁ ফোনটো ৰিচিভ কৰা নাই তুমি মিছা কথা নক'বা মই আজি তাইক লগ পাইছিলোঁ তাই আমাৰ ঘৰলৈ কিয় অহা নাই বুলি সোধোতে তুমি মানা কৰা বুলি কৈছে অঁ মই মানা কৰিছোঁ কিয় মানা কৰিছা তোমাৰ মা আছে দেখোন তোমাৰ মায়ে গোটেইখিনি কাম কৰিবই পাৰে আকৌ কাম কৰা মানুহজনী কিয় ৰাখিব লাগে এনেই পইচা দি তাৰমানে তুমি মোৰ মাক কাম কৰা মানুহ বুলি ভাবিছা নেকি মা এতিয়া বয়স হৈছে এইটো বয়সত মায়ে আৰাম কৰিব লাগে মাৰ কাম কৰা বয়স নহয় নহয় একো বয়স হোৱা নাই তোমাৰ মা গোটেইজনী গাভৰুৱে হৈ আছে দেখোন তোমাৰ মা যেতিয়ালৈকে ইয়াত থাকে মই তেতিয়ালৈকে কাম কৰা মানুহজনীক আহিবলৈ নিদিওঁ তোমাৰ মায়ে কৰিব লাগিব মায়ে কাম কৰিব নোৱাৰে তুমি কাম কৰা বাইজনীক মাতা নামাতো যদি কাম কৰা বাইজনী আহি কাম কৰিব লাগে তেনেহ'লে মই এইখন ঘৰৰ পৰা গুচি যামগৈ তোমাৰ মাৰ সৈতে তুমিয়ে থাকা বোৱাৰীয়ে তাৰমানে মোক কাম কৰা মানুহ হিচাপে ব্যৱহাৰ কৰিছে নাই নাই মই ইয়াত আৰু বেছিদিন নাথাকোঁ মই গাঁও ঘৰলৈ যামগৈ ডাঙৰ বোৱাৰীয়ে মোক কোনো দিনাখনে একো এখন কাম কৰিবলৈ নিদিয়ে মই তাইক ইমান কথা শুনাওঁ ইমান কষ্ট দিওঁ তথাপিও তাই মোক একো কাম নাপাছে আৰু সৰু বোৱাৰীয়ে মোক কামলাৰ দৰে ব্যৱহাৰ কৰিছে নাই নাই মই আজিয়ে যামগৈ ইয়াৰ পৰা হেই তুমি বৰ ফাল্টু কথা কৈ থাকা দেই মা তুমি বাবা মই আজি এই ঘৰৰ পৰা যামগৈ বোৱাৰীয়ে মই অহাৰ কাৰণে বেয়া পাইছে মই সকলোবোৰ শুনিছোঁ মোৰ কাৰণে তহঁতৰ ঘৰখন ভাগিব নালাগে মই আহিছোঁ মা শুনাচোন গৈছে যদি যাওক দে নিজৰ ঘৰলৈহে যাব তাত ডাঙৰ পুতেক আছে নহয় থাকিব তাতে মা তুমি এনেকৈ কান্দি কান্দি আহিছা কিয় মোক ক্ষমা কৰি দেও শৰৎ ডাঙৰ বোৱাৰী মোক তুমি ক্ষমা কৰি দিয়া মোৰ বহুত ভুল হ'ল মই তোমালোকৰ লগত বহুত অন্যায় কৰিলোঁ তাৰ শাস্তি মই এতিয়া পাইছোঁ মই সৰু বোৱাৰীৰ লগত সুখেৰে থাকিব পাৰিম বুলি কৈছিলোঁ কিন্তু সৰু বোৱাৰীয়ে মোক চাকৰৰ দৰে ব্যৱহাৰ কৰিলে আৰু তোমাক মই ইমান অত্যাচাৰ কৰাৰ পিছতো তুমি মোক এদিনো বেয়া ব্যৱহাৰ কৰা নাই মোৰ মানুহ চিনি পাওঁতে ভুল হ'লো বোৱাৰী মোক ক্ষমা কৰি দিয়া মা আপুনি আমাক কিয় ক্ষমা খুজিব লাগে আমি আপোনাৰ ল'ৰা ছোৱালী মাক দেউতাকে জানো ল'ৰা ছোৱালীক ক্ষমা খোজে আপোনাৰ কিবা এটা ভুল হৈছিল আৰু আপুনি এতিয়া ভুলটো উপলব্ধি কৰিব পাৰিছে আমি বুজি পাইছোঁ মা আপুনি আমাক ক্ষমা খুজিব নালাগে আপোনাক মই কোনোদিনাখনে বেয়া পোৱা নাই আৰু সদায় নিজৰ মা বুলি ভাবি আহিছোঁ আৰু আগলৈও মই আপোনাক মোৰ নিজৰ মা বুলিয়ে ভাবিম মোৰ বৰ ডাঙৰ ভুল হৈ গ'লো বোৱাৰী মই তোমাক চিনি নাপালোঁ মোক ক্ষমা কৰি দিবা বোৱাৰী মোক ক্ষমা কৰি দিবা মা নাকান্দিবা তুমি কান্দিলে বৰ বেয়া লাগে সিহঁতে তোমাৰ লগত যিয়ে নকওক আমি আছোঁ নহয় তুমি চিন্তা নকৰিবা আহা আৰু
এলাগী বোৱাৰীজনীকে নিজৰ বুলি বুকুত সাৱটিলে আকৌ ধুনীয়াকৈ থাকিবলৈ ল'লে